ছিংগাপুৰ আছাম এছ'চিয়েশ্যনৰ সেইসকল ব্যক্তি যি জুবিন গাৰ্গে উশাহৰ কাৰণে পানীত ডুবি ককবকাই থকাৰ সময়ত ইয়তত বহি খিকিন্দালি কৰি আছিলে, সেই সকলোকে চোঁচৰাই অসমলৈ অনাৰ কথা কৈ আছো, শাস্তি দিয়াৰ কথা কৈ আছো। আৰু অসমৰ লাখ লাখ জুবিনৰ অনুৰাগীৰ সেই একেই মত, সেই একেই চিন্তা। জুবিন গাৰ্গৰ চিন্তা, সৃষ্টি, চেতনাক অসমৰ নতুন প্ৰজন্মই আগবঢ়াই লৈ যাব, ৰাইজে আগবঢ়াই লৈ যাব। কিন্তু ন্যায় দিয়া কামটো চৰকাৰে কৰিব লাগিব। সেই কামটো কৰিবলৈ যাওঁতে তদন্ত লেহেমীয়া হ'ব নালাগে। মুখ্যমন্ত্ৰীগৰাকীয়ে ফেচবুক লাইভ আহি কয় যে অভিযুক্তক পূজাৰ কাৰণে বিচৰা নাই। মুখ্যমন্ত্ৰীয়ে কৈছে যে পূজাৰ দিনকেইটাত বিজয়া দশমীলৈকে আমি আপোনালোকক বিচৰা নাই, 6 অক্টোবৰৰ ভিতৰত আপোনালোক আহিব লাগিব। ইমান বিনয়, ইমান অনুৰোধ, কি ভকতক নাম প্ৰসংগ কৰিবলৈ মাতিছে? চোঁচৰাই লৈ আহিব লাগিছিল দুইজনক। আজি কিছু সময়ৰ আগৰ পৰা সংবাদ মাধ্যমত বাতৰি পৰিৱেশন হোৱা দেখিছো যে ছিংগাপুৰত আটক কৰা হৈছে শ্যামকানু মহন্তক। কিন্তু এতিয়া দেখিছো শ্যামকানু মহন্তই পুনৰ ফেচবুক পোষ্ট কৰিছে যে মই আহি আছো ৰাইজ। তেওঁ VVIP, মানে তেওঁৰ নিজৰ ইচ্ছা মতেদি আহিব, তেওঁৰ ইচ্ছা নহলে তেওঁ আত্মগোপন কৰি থাকিব, চৰকাৰে তেওঁক ধৰিব নোৱাৰে। সিদ্ধাৰ্থ শৰ্মা ফেচবুকত পোষ্ট লিখি থাকিব পাৰে, শ্যামকানু মহন্তই ফেচবুকত পোষ্ট লিখি থাকিব পাৰে। অসম আৰক্ষীৰ চাইবাৰ চেলটো ইমানেই দুৰ্বল নেকি তেওঁলোকৰ লোকেশ্যন ধৰা পেলাব পৰা নাই? আৰু একে সময়তে এই কথাটো প্ৰথম দিনৰ পৰাই আমি কৈ আছো যে অৰ্থনৈতিক অপৰাধৰ অনুসন্ধান হ'ব লাগে। শ্যামকানু মহন্তৰ বিৰুদ্ধে SIT-য়ে কালি নিজাববীয়াকৈ CID-য়ে গোচৰ ৰুজু কৰিছে, অৰ্থনৈতিক অপৰাধৰ তদন্ত হ'ব। আমি ভাল পাইছো। একেই তদন্ত সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধেও হ'ব লাগে। কাৰণ জুবিন গাৰ্গৰ কেইবাগৰাকীও সহশিল্পীয়ে এই কথাটো স্পষ্টভাৱে ৰাজহুৱাকৈ কৈছে যে যেতিয়া সিদ্ধাৰ্থ শৰ্মা বোলা ব্যক্তিজন জুবিন গাৰ্গৰ ওচৰত প্ৰথম আহিছিল, এখন ভেস্পা লৈ আহিছিল। এতিয়াই সিদ্ধাৰ্থ শৰ্মাৰ কেইবাখনো বিলাসী বাহন আছে। তেওঁৰ নামত বিভিন্ন গুৱাহাটীৰ জেগাত ফ্লেট থকাৰ অভিযোগ আছে। বটলিং প্লেণ্ট, হোটেল, মিউজিক এণ্টাৰপ্ৰাইজ সিদ্ধাৰ্থ শৰ্মাৰ নামত থকাৰ অভিযোগ উত্থাপন হৈছে। এইবোৰ ৰাজহুৱা অভিযোগ, এইবোৰৰ সত্যাসত্য প্ৰমাণ হ'ব লাগিব। আৰু সেইকাৰণে সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধেও অৰ্থনৈতিক অপৰাধ অনুসন্ধান শাখা BIO, তাৰ সমান্তৰালভাৱে টেক্সেশ্যন, ED সকলোকে লগাই দিবলৈ আমি অনুৰোধ জনাইছো। পুংখানুপুংখ তদন্ত হ'ব লাগিব। একে সময়তে এই শ্যামকানু মহন্তক উৎসৱ পাতিবৰ নামত অসম চৰকাৰে আজিলৈকে কিমান পুঁজিৰ আবণ্টন কৰিছে, আৰু তথাকথিত নৰ্থ ইষ্ট ফেষ্টিভেলৰ নামত অসমলৈনো আজিলৈকে কেইটকাৰ বিনিয়োগ আহিল, তাৰ তুলনাত্মক এখন শ্বেতপত্ৰ প্ৰকাশ কৰিবলৈ অসম চৰকাৰক আহ্বান আৰু প্ৰত্যাহ্বান দুয়োটাই জনাইছো। শ্যামকানু মহন্তই অসম চৰকাৰৰ পৰা লোৱা, ভাৰত চৰকাৰৰ পৰা লোৱা, ডোনাৰ মিনিষ্ট্ৰীৰ পৰা লোৱা প্ৰতিটো পুঁজিৰ ইউটিলাইজেশ্যন চাৰ্টিফিকেট দিছে নে নাই, অনুসন্ধান সংস্থাৰ জৰিয়তে তন্নকৈ পৰীক্ষা কৰিব লাগে। আৰু সেই হিচাপ পৰীক্ষা কৰি তেওঁৰ অপৰাধৰো তদন্ত কৰিব লাগে। গতিকে অৰ্থনৈতিক অপৰাধৰ তদন্ত আৰু এই দুগৰাকী ব্যক্তিৰ গাফিলতিৰ কাৰণে যে অসমৰ প্ৰাণৰ সম্পদ, জাতীয় সম্পদ জুবিন গাৰ্গক হেৰুৱাইছো, শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, জুবিন গাৰ্গৰ লগত যোৱা সংগীবৃন্দ, আৰু একে সময়তে সেইকেইটা অসমীয়া জাতিৰ শত্ৰু ছিংগাপুৰ আছাম এছ'চিয়েশ্যনৰ অসমীয়া ব্যক্তি, তেওঁলোক জাতিদ্ৰোহী, যিয়ে ইয়তত বহি খিকিন্দালি কৰি আছিল যেতিয়া জুবিন গাৰ্গে উশাহৰ কাৰণে ককবকাই আছিল। এই সকলোকে আটক কৰি শাস্তি দিবৰ কাৰণে চৰকাৰক দাবী জনাইছো। আৰু অপৰাধীৰ দৰে গণ্য কৰি চোঁচৰাই লৈ আহিব লাগে। অপৰাধীয়ে ফেচবুকত লিখি মই গৈ আছো ৰাইজ বুলি লিখিব পৰাৰ সুবিধাটো দিব নালাগে। ভকতক নাম প্ৰসংগ কৰিবলৈ মাতি থকা নাই। পুলিচে পূজাৰ বন্ধ নাপায়, অপৰাধীক পূজাৰ বন্ধ দিবলৈ কি কথা আছে? চোঁচৰাই লৈ আহিব লাগে, অসমৰ ৰাইজৰ আগত শাস্তি দিব লাগে। স্পষ্ট